এডিএমচি সন্মানীয় বিষয়ববীয়াসকল, লগতে আমাৰ গছ আঁচনি সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ আদিবাসী সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল, অগৰ শিক্ষা সমিতিৰ কেন্দ্ৰীয় জিলা আঞ্চলিক পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই অতিকে শ্ৰদ্ধাৰ মৰমৰ আই ভনীসকল, ডেকা বন্ধুসকল, সমাজকৰ্মীসকল, আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু লগতে আপোনালোকলৈ আমাৰ কৃতজ্ঞতা থাকিল। এইবাৰ ইতিমধ্যে আমাৰ ৰাইজে কৈছে যে এইবাৰ ভাৰতবৰ্ষৰ 17তম যিটো পাৰ্লিয়ামেণ্ট ইলেকশ্যন, সেইটো 17 লোকসভা ইলেকশ্যন আছিলে। তাত 542টা 542টা ইলেকশ্যন হৈছিল। কোকৰাঝাৰ সমষ্টিতে কিজানি ইমান তীব্ৰ প্ৰতিদ্বন্দ্বিতা ইলেকশ্যন হৈছে আৰু ক'তো হোৱা নাই। প্ৰধানমন্ত্ৰী ঘৰাৰ কাৰণেও ইমান ষড়যন্ত্ৰ হোৱা নাই, কিন্তু আপোনালোকৰ MP ঘৰাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা হৈছিল। তথাপিতো ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ এই অঞ্চলৰ ৰাইজে আমাক নেদেখি ভোট দিছে, যাৰ কাৰণে গোটেইখিনি কৃতিত্ব আপোনালোকৰ। আমি নামমাত্ৰ MP, কিন্তু সেই সমস্ত কৃতিত্ব আপোনালোকৰ। আৰু আজি আমাক ৰাইজে যিখিনি সমস্যাৰ কথা কৈছে, এই গোটেই সমস্যাখিনি কিন্তু আমাৰ এখন চৰকাৰৰ সমস্যা। চৰকাৰখনে আচলতে এইবিলাক কৰিব লাগে, কিন্তু আপোনালোকে MP ক'বলগীয়া হৈছে। সেইকাৰণতে মই প্ৰথমতে আপোনালোক কথা দিছোঁ, বানপানীৰ কথাখিনি গৰাখহনীয়াৰ কথা আমি নিশ্চয় চাম সভাৰ পিছত, আৰু যিকোনো প্ৰকাৰে যাতে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা যায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম। আৰু যিখিনি নোৱাৰোঁ আমি আপোনালোক কথা দিছোঁ যে এইবাৰ কোকৰাঝাৰ আমি যেনেকৈ নহওক দখল কৰি BDC কাউন্সিল আমি ল'ম। তাৰপিছত এই যিখিনি সমস্যা, মই ভাবোঁ এইটো 10 বছৰ 16 বছৰ ৰখিব নালাগে, এইটো এটা বছৰৰ সমস্যা। কেৱল আমাৰ চৰকাৰখনৰ আগ্ৰহ লাগিব, সদিচ্ছা লাগিব, আৰু আপোনালোকৰ যদি নিজৰ চৰকাৰ হয় নিশ্চয় সেইটো কৰিব পাৰিব। আপোনালোকে জানে কিজানি যে ইয়াত থকা প্ৰতিজন ব্যক্তিৰ নামত BDC কাউন্সিলত প্ৰায় 1,70,72,000 টকাকৈ আহে। বিভিন্ন আঁচনিৰ নামত, উন্নয়ন নামৰ, বেনিফিচিয়াৰী স্কিমৰ নামত, সূতা কম্বলকে আৰম্ভ কৰি। কিন্তু আপোনালোকে পাইছে কিমান? পাইছে কিমান? সিহঁতে কৈ চালা MP কি কৰি দিছে। MP এবছৰত 5 কোটি টকা দিয়ে। আমি যদি ভাগ কৰোঁ কোনোবাই 10 টকা ভাগ নকৰে। এখন গাঁৱত 4,000 5,000 এক বছৰত, আৰু সিহঁতৰ এক বছৰৰ পইচাই 1,70,72,000 টকা। একজন মানুহে 5 বছৰত প্ৰায় 7-8 লাখ টকা পায়। আজি এই অঞ্চলত কিমান হাজাৰ হিচাপত মানুহ আছে, সেই হিচাপত কমে 100-150 কোটি টকা আপোনালোকৰ নামৰ উন্নয়ন নামত আহে, আৰু এইখিনি খাই খাই ইহঁতৰ পেট ডাঙৰ হৈ গৈছে। এইমাত্ৰ খবৰ আহিছে, আমি ইয়াত মিটিঙত আহি পোৱাৰ পিছত আজি হাগ্ৰামাই কৈ দিলে যে উৰ্খাক ৰাজ্যসভাৰ MP দিব, আৰু PPF UPPL ভাঙি এটা পাৰ্টি বনাব, গোটেই যেনেকৈ ধৰণে চৰকাৰ বচাব। কাৰণ এইখিনি অংক মিলা নাই। UPPL কৈছে আমাক 10টা লাগে, 12টা লাগে। হাগ্ৰামাই কৈছে নহয়, তহঁতে মানে 7টা বা 8টা পাবি। BJP আৰু AJP কৈছে আমাক 15টা লাগে। অংকবিলাক নিমিলা হৈ গৈছে। এতিয়া কৈছে দৰকাৰ হ'লে বিশ্বজিতৰ লাঠি মাৰি দিয়ে, কাৰণ বাক্সাৰ মানুহ বিশ্বজিত নহ'লে কথা নাই। কোকৰাঝাৰৰ এটা ক্ষমতা লাগে সিহঁতৰ। উৰ্খাক MP বনাই দিব। ইতিমধ্যে ৰবিৰামক লৈ গ'ল, ৰবিৰামক বুজাই বাই থৈ দিলে তাক। আজি আমাৰ কথা বাদ দিয়ক, তেওঁলোকে ৰবিৰাম হাগ্ৰামাৰ মাজত কাজিয়াৰ কাৰণে কিমান হাজাৰ হাজাৰ ভাল শিক্ষা দীক্ষা থকা বহুত ভাল বড় মানুহ মাৰি পেলাইছে। মাৰিছে নাই বা? আজি কিন্তু সিহঁতে কেৱল ক্ষমতাৰ কাৰণে চব মিলি গৈছে। আৰু আমাৰ কেইটা কি কৰি আছে? কালি বোলে ৰহটাত মানে হাগ্ৰামাই গৈছে, গৈ কিনে আশা আদি কিবা কিবি হ'ব মাতিছে। যে কি মাতিছে? যে ধীৰেন্দ্ৰৰ লগত আলোচনা কিমান দূৰ আগবাঢ়িছে চেণ্ট্ৰেলত। কিছু সময় আগতে আমাৰ সাংবাদিকে সুধিছিলে আমাক গৰুফেলাত যে UTC হ'ব পাৰে নেকি, বা এনেকুৱা কিবা এগ্ৰিমেণ্ট হ'ব পাৰে নেকি। তেওঁলোকে নাটক কৰি আছে। তেওঁলোকে জানে যে এইবিলাক কাউন্সিল বচাব নোৱাৰে। আমিতো কৈছোৱেই যে তেওঁলোকে দালে দালে যাব, আমি পাতে পাতে যাওঁ। হা, তেওঁলোকে এটা হয়, 2টা হয়, 3টা হয়, তেওঁলোকৰ মেটাৰ। কিন্তু আমি 2টা হ'লেও, 3টা হ'লেও, এটা হ'লেও আমি কাউন্সিল ল'ম, এইটো ল'ম। কাৰণ কি বুলি ক'লে, আজি 2003ত BDC কাউন্সিল হ'ল, 3ৰ পৰা আজি 19লৈ 16 বছৰ তেওঁলোকে চলালে।
আমাৰ ৰাজ্যৰ ৰাস্তাবিলাক বগা হৈ থাকিল, সিহঁতৰবিলাক চব কলা হ'ল। কৈছে মইতো ক'বলাৰ কথা নাই, আপোনালোকে গোটেই জানে। BTC কাউন্সিল হোৱাৰ পিছতো তেওঁলোকে 2012 চনত ডাঙৰ ঘটনা কৰিলে। আমাৰ যোৱা ইলেকশ্যনত আমাক ভোট নিদিয়াৰ কাৰণে 45জন মাইনৰিটি মানুহ মাৰি পেলালে। তাৰপিছত আদিবাসীক আৰু এবাৰ মাৰিলে। যিদিনা খ্ৰীষ্টমাছ আহি আছে আৰু আদিবাসী বহুত মানে তেওঁলোকে খ্ৰীষ্টান ধৰ্মী মানুহ, খ্ৰীষ্টমাছ আহি আছে 24-25 তাৰিখত, 23 তাৰিখে তেওঁলোকে মাৰিলে। কিন্তু এইবাৰ ইলেকশ্যনত তেওঁলোকে এটাও হাত দিব তেওঁলোকৰ হিম্মত নহ'ল। মই একাৰণে কৈছো 20ত এইবাৰ হাত নিদিলেও গালি দিছে 2-4টা। 20ত যিদিনা আমি কোকৰাঝাৰ দখল কৰিম তেওঁলোকে গালি দিব পৰা তেওঁলোকৰ সাহস নাথাকিব। আমাৰ অলপ ভয় আছিল, এই যে সংবিজিত পাৰ্টি কিছুমান মানুহ ঘূৰি আছে। কিন্তু যেতিয়া সিদিনা আহাৰনাই হোটেলত আগ্ৰামা চন্দ্ৰৰ লগত তেওঁলোকে মিটিং কৰিলে, যিটো CBI মানে অভিযুক্ত, অৰ্থাৎ CBI কৰি তদন্ত বিচাৰ কৰি আছে, তাৰ অভিযুক্ত 2018 বোমা বিস্ফোৰণ 30 অক্টোবৰৰ তাক লগত লৈ মিটিং কৰি আছিলে। আমি যেতিয়া CBI লৈকে লেটাৰ দেখিলোঁ, হোম মিনিষ্টাৰ দেখিলোঁ, যেতিয়া গোটেই ৰাইজে তেওঁলোকক গৰিহণা দিলে, এতিয়া কি কৰিলে আগ্ৰামা সিদিনা অমিত শ্বাহৰ আগত ক'লে যে যদি আপোনালোকে বিচাৰে সংবিজিতক আমি আলোচনাত বহাই দিব পাৰোঁ। 2 বছৰ আগৰ পৰা তেওঁলোকে পঢ়ি ৰাখিছে এইবিলাকক। তেওঁলোকে ভাবিছিল এইবিলাকৰ জৰিয়তে তেওঁলোকে কি কৰিব, আমাৰ মানুহবিলাকক আৰু হয়তো কিবা অলপ ব্যৱস্থা কৰিব। কিন্তু আপোনালোকে MP থকাৰ কাৰণে হিম্মত নকৰিল তেওঁলোকে। আৰু সেইকাৰণে কৈছোঁ যে আৰু এতিয়া কোনো ভয় নাই, আমাৰ উত্তৰৰ মানুহবিলাক ভয় নাই। যদি কোনোবা সংবিজিত কোনোবা বিদায়ৰ মানুহ মাৰে তেতিয়া জানিব এইটো হাংগামা পাৰ্টি মাৰিছে। সেইটো কাৰণে আৰু ভয়, সুভাষৰ আৰু ভয় কথা নাই। যদি সুভাষক মাৰে আমি জানিম এইটো কৰি মাৰিছে। সেইকাৰণে কৈছোঁ এইবাৰ আমি বিন্দাছ আৰু খুল্লুম খুল্লাই ইলেকশ্যন খেলিব লাগিব। আজি আমাৰ 2003 পিছত আজি 16 বছৰে আমি যিটো অৱস্থা হৈ আছে, কাৰ্বি আংলং এই সমস্যাটো 1952 চনৰ অৱস্থা। আমাৰ আজি মনত পৰিছে, আমাৰ বজাৰ মহন্তত আজি আহিব নোৱাৰিলে, ইয়াত থাকি গৈছিলে আগতে। আমাৰ আছে তেওঁলোকে জানে, তেওঁলোকে কিমান বছৰ যুঁজিলে, একো কৰিব পৰা নাছিলে। কিন্তু 2014 চনৰ পৰা আজি 6 বছৰ চাওক যে আমি তেওঁলোকক হিলাই দিছোঁ। আজি আগ্ৰামা আমাৰ ভয়তে, আমাৰ মানে কি আমাৰ ৰাইজৰ একতাৰ ভয়ত তেওঁলোকে এতিয়া কি কৰোঁ কি নকৰোঁ হৈছে, নাটকবাজি কৰি হ'লেও আজি তেওঁলোকৰ আলোচনা হৈছে। UTC হয়, কিবা হৈ থাকক, আমাৰ আচাৰ ল'ৰাকেইটা আদিবাসী লগত কেলে মাতি দিব লাগে। আমাক কৈছে, এখেতে কৈছে অলপ আগতে যে যেতিয়া তেওঁলোকে BTC হৈছিল কাজ দিয়া নাই, RLC গৈছিলে, ৰাজবংশী নিছিলে, চাওতাল নিছিলে, নেপাল নিছিলে, কাজ দিয়া নাই। চবকে নি কেনে চহী তহী কৰে BTC লৈ ল'লে, ক'লে যে চব ঠিক ঠাক হ'ব। কি ঠিক হ'ল? মই সেইকাৰণে কৈছোঁ তহঁতে এটলিষ্ট চৰকাৰ বনাৰ পিছত যদি বন্ধুকেইটি মানুহ নামাৰিলেহেঁতেন তেতিয়াও আমি ক'ব পাৰিলোহেঁতেন। সেইকাৰণে এইবাৰ কোনো কনচিডাৰ নাই। তহঁতে যি কৰা কৰি থাক, এইবাৰ কাউন্সিল সিহঁতক মানে কাউন্সিলৰ পৰা হটাবই লাগিব। এইবাৰ পৰিৱৰ্তন হ'বই লাগিব। পৰিৱৰ্তন 2টা কাৰণত। প্ৰথম পৰিৱৰ্তন আপোনালোকে শুনিছে জম্মু কাশ্মীৰত 370 বুলি সংবিধানৰ এটা দফা আছিলে, 35 সেইটো বিজেপি হটাই দিলে। আমাৰ ইয়াত চবেই চাপৰি মাৰিছে যে বিজেপি ভাল কাম কৰিছে। কিন্তু 371B আণ্ডাৰত 6 চিজন কৰি কিনে ইয়াত যে আপোনালোকৰ মাটি বাৰী সম্পত্তি চাকৰি বাকৰি কৰ্মসংস্থাপন চব অধিকাৰখিনি লৈ গৈছে, উন্নয়নৰ অধিকাৰখিনি, সেইটোত কিন্তু আমি একমত নাই। আজি সিহঁতে এটা হৈছে, কিন্তু আমাৰখিনি কি কৰিছে, কোনোবা বিজেপিৰ নামত, কোনোবা RSSৰ নামত, কোনোবা কংগ্ৰেছৰ নামত, কোনোবা AIDFৰ নামত, কোনোবা CPIMৰ নামত, কোনোবা ভোটাৰ পাৰ্টিৰ নামত আমাকখিনি ভাগ ভাগ কৰিছে। আৰু BPF কৰাটোতো আছে। আজি তেখেতে খুলিব মানে কৈছে যে আমাৰে কিছুমানে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ইলেকশ্যন জিকাৰ পিছত পাহাৰত গৈছিল। তাৰ পিছত শ্ৰীৰামপুৰৰ আছে, কোনে আছে? শ্ৰীৰামপুৰ কোনে আছে? নহ'লে এতিয়া আপোনালোকে নক'লে মই ক'লে চাহ জগন্নাথ গালি পাৰিব কাৰোবাৰ যে MP আহি মই কথা কৈ দিছে। যা MP আছে একেলগে চাহ খালো, তাৰপিছত সি যায় গাঁৱে গাঁৱে কৈ বসছে এই MP কিডাল দিলে। আৰে তইতো ৰাইজক কৈছিলি যে মই কিছু দিব নোৱাৰো, সেইকাৰণে মই BPFত যাম, মই বহুত কিবা দিব পাৰিম। আজি চিমলজুপুত ঘৰ তেওঁ কক বাৰী পিছফালৰ সেই নদী খান্দাটো তেওঁ কিবা কৰিলে, ৰাস্তা কিবা কৰিলে, তেওঁক মনে মনে পইচা চব দিছে, কিবা কিবি কিমান দিছে 30, 40, 50 লাখ দিছে, সেইটো মনে মনে লৈ বহি আছে। একেবাৰে কৈছে
যদি কষ্ট হৈছে সমস্যা হৈছে এমপি হৈছে, কাৰণ তেওঁলোকৰ সৰু সমষ্টি, তেওঁ বেলেগত নগ'লে হয়। আমি 10টা সমষ্টি ৰাইজক ঘূৰিব লাগিব, ৰাইজক দেখা দিব লাগিব, তেওঁলোকৰ কাৰণে কিবা হ'লেও অলপ কৰিব লাগিব। আমাৰ এই সমস্যা আছিল, তাৰমানে মই যদি যাই কওঁ বোলে ৰাইজ মোক মানে 10-20 কোটি 50 কোটি টকা দিব, গোটেই মই সিফালে যাওঁ, আপোনালোকে যাব দিব মোক? হা এইটো কৈছে, আজি যদি আমি 500 কোটি টকা লাগে হ'লে কালিয়ে দিব, কাৰণ আমি নহ'লে সিহঁতৰ আৰু যুঁজা মানুহ যায় সিহঁতৰ লগত। কাৰণ আমাৰ ইয়াত মেইন সমস্যা আছিল কামাণ্ডাৰৰ, যে ইয়াক নেতৃত্ব দিয়া মানুহ অভাৱ আছিল, যাৰ কাৰণে সিহঁতৰ কিছুমান আপাছ হাৰিলে, শব্দ ব্যৱহাৰ হাৰিলে। শব্দ যদি শ্ৰীমন্তপত BPF পলাইছিলে, কিবা কংগ্ৰেছৰ নামত আহি আমাৰ 1,47,000 ভোট লৈ গৈছিল। কিন্তু আমাৰ কাৰণে এটা ডাঙৰ শিক্ষা দিব, যাৰ কাৰণে কোন কংগ্ৰেছী আছে ইয়াত আহক, ইয়াত হয় আহি আমাৰ লগত মিলক, আৰু নহয় ইয়াত এটাও যাতে ভোট নাপায়। ইয়াত যি কাৰণত আপোনালোকৰ সমস্যা সমাধানখিনি কৰাৰ কাৰণে ভোট দিছে, আপোনালোকে এইবাৰ তেওঁৰ কথা মতে কৰিব লাগিব। কাৰণ 2003 চনত যিটো 6 চিডুল আণ্ডাৰ হৈ গ'ল, আমাৰ মাত্ৰ 16 বছৰ হ'ল। কাৰ্বি আংলং 1952 চনত আছে 67 বছৰ হ'ল। 67 বছৰ মানুহৰ আয়ুসে নাই। 67 বছৰ হয়তো 100 জনৰ 2জন মানুহে বাচি থাকে। সেই 67 বছৰ ধৰি সিহঁতে তাত এই সমস্যাবিলাক ভুগি আছে, মাটিৰ পৰা হেৰিৰ পৰা। সেইদিনাটো টিভিত দিছে যে এটা বেটেলিয়নক মাৰিছে, কিহৰ কাৰণে? অনাকাৰ্বি মাৰিছে বোলে। তাত কাৰ্বি অনাকাৰ্বি, ইয়াত বড়ো, তাত বড়োবিলাকো অনাকাৰ্বি, তেওঁলোকৰ তাত জাগা নাপায়, কাৰণ তেওঁলোকে হ'ল প্লেন ট্ৰাইবছ, সেইবিলাকৰ হিল ট্ৰাইবছ। আহোমবিলাকে 600 বছৰ শাসন কৰিছিল, তাতে সিহঁতে 2 নম্বৰী নাগৰিক। সেইকাৰণে কৈছো, ইয়াত হিন্দু মুছলিম খেলি লাভ নাই, ইয়াত আদিবাসীগিৰি কৰিও লাভ নাই, মুছলিমগিৰি কৰিও লাভ নাই, অসমীয়াগিৰি বাঙালীগিৰি কৰিও লাভ নাই। যেহেতু আপোনালোকৰ সমস্যা একে, আপোনালোকৰ সমস্যাখিনি সমাধানৰ ছাত্ৰত এক হওক। বাকী কাই কি খাই, কাই কি পিন্ধে, কাই কি ধৰ্ম বোলে এইবিলাক বাদ দিয়ক, নহ'লে কিন্তু উদ্ধাৰ নাই। আজি আদিবাসী বুলি ক'লে সিহঁতে মাৰিব খোজে, খেদিব খোজে। আজি ললিত হেম্ব্ৰ সভাপতি হৈ গ'লে সিহঁতে কৈছে বাপৰে অবৰ সভাপতি হৈ গ'লে চবেই লাগিব। এতিয়া চুপচাপ আছে, চুপচাপ আছে, এতিয়া মাতিব পৰা নাই। কালি আপোনালোকে হৈ যাওকচোন, মুছলিম হওক আদিবাসী হওক আৰু মানুহে আৰম্ভ হ'ল। কিন্তু নৱসেনা অহাৰ কাৰণে সেইটো হিম্মত নহয়, কাৰণ নৱসেনা অহাৰ কাৰণে চব মানুহে একলগ হ'ল। একো নাই, আমি 40,000 ভোটত জিকিছোঁ, মই বেয়া পোৱা নাই, কিন্তু তেওঁলোকে আফচোচ কৰা দৰকাৰ, কাৰণ তেওঁলোকে নৱসেনাক ভোট নিদি কি ভুল কাম কৰিছে। কাৰণ আমিতো আমাৰ নিজৰ কাৰণে ভোট খেলিব অহা নাই, আমাৰ ৰাইজে মাতি আনি গৈছিল MP হ'ব লাগে, আৰু MP হোৱাৰ পিছত আমি যে একদিন যদি ৰাইজক কিয় বিশ্বাসঘাতকতা কৰিছোঁ, কিয় বেয়া কৈছোঁ, আজি যিখিনি কথা কৈছে সেইখিনি চৰকাৰৰ কাম, কিন্তু চৰকাৰৰ আমাৰ নহয়। তেওঁলোকে যে আহি ক'লে ছাৰ আমাৰ এনেকুৱা সমস্যা আছে, আমাৰ অলপ পইচা লাগে, দিল্লীত আমি একেলগে যাওঁ, আমাৰ তাত অসুবিধা একো নাছিল। কিন্তু তেওঁলোকে যদি কয় যে এইটো নৱসেনাক ভোট দিছে, গতিকে আপোনালোকৰ কামবিলাক আমি নকৰোঁ। আজি যে তেওঁলোকে বছৰত 4,000 5,000 কোটি টকা বাজেট, তেওঁলোকৰ সেই 4 লাখ 5 লাখ 6 লাখ মানুহৰ কাৰণে নহয়, বিদেশী টকা 29 লক্ষ মানুহৰ কাৰণে। চৰকাৰে পইচা দি মাথাটো গুন্তি কৰে যে কিমান মানুহ আছে তাত, কোনোবা বড়ো, কোনোবা অবড়ো, কোনোবা হেৰি নাচায়। কিন্তু ভগৱাৰ মত কি কৰে সিহঁতে, ওই 3-4 লাখ মানুহৰ মাজত চব ভগাই খায়। সিহঁতক অলপ অলপ দি এই যে বান্দৰ পিঠা ভগা দিছে, বাকীখিনি সিহঁতৰ পেটত সোমায়। সেইকাৰণে দুটা কাৰণত, এটা যদি আপোনালোকৰ মাটি পাত্তা লাগে, যদি আপোনালোকৰ ৰাজনৈতিক অধিকাৰ লাগে, যদি আপোনালোকক ভাষা সাংস্কৃতিক অধিকাৰ লাগে, কাৰণ অলৰেডি বড়ো ভাষাটো কৈছে, ডাক বিভাগৰ চাকৰিতো তেওঁলোকে ভাষাটো দিব ওলাইছিল। সিহঁতে কৈছে, হেকানামে কৈছে আমি কৰা নাই, প্ৰমিলাই কৈছে আমি কৰা নাই, আৰু তহঁতে যদি কৰা নাই কৰিল কোনো, তহঁতে যিমান নিজাকা বাৰে বাৰে যে ইয়াত বড়ো ভাষা হ'ব লাগে। 21% মানুহে মাত্ৰ বড়ো ভাষাটো শিক্ষা দীক্ষাৰ কাৰণে বা কিবা কাৰণে এইটো ব্যৱহাৰ কৰে, আৰু 79% মানুহে কি কৰে, আৰু হয়তো 95-99% অসমীয়া ভাষাটো কৰে। তেওঁলোকে সেইটো বুজিব লাগিছিল। যদি সঁচাকৈ তহঁতে বিদেশী কৰিছিলি যে শান্তি সম্প্ৰীতিৰ কাৰণে, সেইটো উদাহৰণ তহঁতে দি গ'ল। মই সেইকাৰণে কৈছোঁ যে তেওঁলোকে যদি এই কামখিনি কৰিলে হয়, নৱসেনাক ৰাইজে আনি কেনে ৰাইজে MP বনাব নালাগিলহেঁতেন। আৰু আমাৰ মাজৰে 2-4 লিডাৰে কি ভাবে যে নৱসেনাক আনি কেনে MP নিচিনাই পুতলা নুচাই থাকিব, আৰু তেওঁলোকে গৈ
2 দিন মোৰ লগত থাকিব আৰু 4 দিন পিছত গৈ কিনে তেওঁৰ লগত গৈ কিনে বুজাবুজি কৰিব যে আমাক ইমানখিনি পইচা পাতি দিয়ক, আমি ছাৰৰ লগত নাই। এই চব নাটকবাজি বা নচলিব। আমাৰ পাৰ্টি নাছিল, এইবাৰ পাৰ্টি হ'ব। 22 তাৰিখে আপোনালোক কৈ থলো যে 22 তাৰিখে BTDA আৰ্মি আৰু পাৰ্টি সম্পৰ্কত পাঠশালা এখন মিটিং মাতা হৈছে, তাত সিদ্ধান্তবিলাক হ'ব কি কৰে নকৰে। কাৰণ কি বুলি ক'লে, এতিয়া আমাৰ চবে আমাৰ সংগঠনবিলাকো বুজি পাইছে যে এতিয়া যদি আন্দোলন কৰিব যায়, মাৰি কেনে কঁকাল চকাল ভাঙি ভৰি চুৰি ভাঙি থৈ দিব। কাৰণ চৰকাৰটো এনেকুৱা বস্তু, সিহঁতে যদি তাহাৰ লগত নিমিলা মানুহ আন্দোলন কৰে, এইটো ভৰি চুৰি ভাঙিব বুলিয়ে দিব পাৰে। কিন্তু তাহাৰ লগত যদি মিলা মানুহ হয়, সি এসপ্তাহ হাইৱে বন্ধ বুলিয়ে বনাওঁতে হয় নে বাৰু? আজি আপচি বড়োলেণ্ডৰ কাৰণে হাইৱে বন্ধ কৰিছে, কোনোবা মাতিছিল? আপোনালোকে যাই কৰকচোন যে আমাক বড়োলেণ্ড নহ'ব বুলি কৈ যদি আপোনালোকে মাটি পাত্তা লাগিবলৈ যদি হাইৱে বন্ধ কৰে, সোধাই দিব মুঠেও নেৰে। তাতকে যদি আমি ইমান কষ্ট নকৰে ভক্ত এটা দি কেনে যদি আমি MP MLA জিকাব পাৰোঁ, MCL কেইটা জিকে চৰকাৰ বনাব, সেইটো কেলে নকৰোঁ আমি? এইটোতো একো দৰকাৰ নাই। আৰু মহিলাবিলাকৰ সূতা কম্বল লাগে আপোনালোকক। চৰকাৰ হওক 1000 কোটি টকা আহে কেৱল সূতা কম্বলত নামাক। সিহঁতে 50 লাখ 10 লাখ টকা খৰচ কৰি কেনে সেই 1000 কোটিটো খাই পেলায়। আপোনালোকে একমুঠা সূতা লোৱাৰ ফলত কি ক্ষতি হৈছে? আপোনালোকৰ ভাগত অহা 10-20 কিলো সূতাৰ ভাগটো সিহঁতক বিক্ৰী কৰিছে। সেইকাৰণে কৈছো যে আমাৰ পাৰ্টি আছিল বা পাৰ্টি কৰি সেই পাৰ্টিত চবেই মেম্বাৰ হ'ব লাগিব। কালি আমাৰ যেতিয়া চৰকাৰ আপোনালোকে দেখো আমি পাৰ্টিৰ মানুহ, আমাৰ বস্তু লাগে, আপোনালোকে পাব কৰি পাব। আমাৰ মই 370 কথা আৰু এবাৰ কওঁ। 370টো এনেকুৱা বস্তু আছিল যে জম্মু কাশ্মীৰ যিটো আছিল, 370ৰ কাৰণে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত যিমান আইন বনায় সেইটো কি কয় জম্মু কাশ্মীৰত প্ৰয়োগ নহয়। তাৰে যদি মহিলা মানুহ ক'ৰবাত বিয়া হয় বেলেগৰ মানুহৰ লগত, যে হিমাচল পাঞ্জাৱ দিল্লীৰ তাহাৰ কোনো অধিকাৰ নাই। তাৰে মাটি সম্পত্তি একো নাপায়। চাকৰি বাকৰিৰ ক্ষেত্ৰত তেনেকুৱা, মাটি বাৰীৰ ক্ষেত্ৰত তেনেকুৱা। আমি সেইকাৰণে কৈছো আমি চাকৰি বজাইছো ঠিকেই সেইটো কাৰণে, কিন্তু আমাৰ এই যে 371 আণ্ডাৰত আপোনালোকে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে, সেইটোত কিন্তু আমি কোনো মাতা নাই। না কংগ্ৰেছে মাতিছে, না RSS মাতিছে, না BJP মাতিছে, না বোলে AIJP মাতিছে। সেইকাৰণে আমি কৈছো 371Bৰ আণ্ডাৰত যিখিনি সংৰক্ষণ আছে সেইটো সংবিধান সংশোধন কৰি মডিফাই অৰ্থাৎ ৰিভিউ যিটো কথা হৈছে, ৰিভিউ কৰি হ'লেও আমাৰ অধিকাৰটো লাগিব। আৰু আজি মই নকওঁ যে আজিয়ে হ'ব, কালি কাউন্সিল লওক, আমি কাউন্সিল বা প্ৰপ'জেল পঠাই দিম। নহয় আমি MLA কেইটা ল'ম। কাউন্সিল লোৱাৰ পিছত MLA 8-10টা MLA জিকা একো ডাঙৰ কথাই নহয়। কাৰণ গোসাইগাঁও মানুহখিনি জানে, গোসাইগাঁৱত আপোনালোকে আজি MPক যেনেকে যিখিনি ভোট দিছে সেইখিনি দিলেই যথেষ্ট MLAটো হৈ যায়। কিন্তু যেতিয়া MLA খেলা আহিব, বোলে MPকটো আমাক লাগে, কিন্তু MLA নহ'লে কথা, MLA সিহঁতৰ হ'লে কথা নাই। মই সেইকাৰণে কৈছো সিহঁতক ভোট দি যে আপোনালোকে নিজৰ গোবৰ নিজে খান্দি আছে, নিজৰ চিটা নিজেই বনাই আছে, সেইটো কিন্তু আমি বুজি পোৱা নাই। আজি যেনেকে কাৰ্বি আংলং মানুহ 67 বছৰ তেওঁলোকে কান্দি আছে, তেওঁলোকৰ মাতা মানুহ নাই। তেওঁলোকে যিজন মানুহক MP বনাইছিল, বীৰেন সিং 7 বাৰ MP আছিল তেওঁ কংগ্ৰেছৰ পৰা, তেওঁ ভোটটো ঠিকে লৈ যায় কি কৰে, পাৰ্লিয়ামেণ্টত এখন বিল জমা দিয়ে, প্ৰাইভেট মেম্বাৰশ্বিপ বিল। যোনে পাৰ্লিয়ামেণ্টৰ কথা জানে অলপ জানিব। তাত কি লিখে যে কাৰ্বি আংলঙক সুকীয়া ৰাজ্য বনাব লাগে। কাৰ্বি আংলং 6 চিডুলৰ আণ্ডাৰত অট'নমাছ কাউন্সিল হোৱাতে কিমান সমস্যা, সেইটো ৰাজ্য হ'লে কি হ'ব? একে কণ্ডিশ্যন আমাৰ ইয়াত। আমাৰ চাঞ্চু মাদাই কি কৰিছিলে, ভোটটো লৈ যায় আপোনালোকে ভোট দিয়ে, তেতিয়া তাৰ গভৰ্ণৰ নাছিল, চব আপোনালোকে ভোট দিছিল। ভোটটো লৈ যায় কিয় চলা খুলি বড়োলেণ্ড দাঙিব। হা এতিয়া আপোনালোকে কি ক'ব লাগে নব হয়নে? সেইটো কৰিব লাগে নে আপোনালোকৰ অধিকাৰখিনি স্বাৰ্থত যুঁজিব লাগে? কোনটো কৰিব লাগে আপোনালোকে কওক। সেইকাৰণে আমাৰ কাৰণে ফাইনেল এণ্ড লাষ্ট কি কয় গল্ডেন চান্স, অৰ্থাৎ সোণালী আৰু শেষ সুযোগ। এইবাৰ যদি নোৱাৰে অহাবাৰ কোনো MP জিকিব নোৱাৰে আপোনালোকৰ। এতিয়া আমি এইখিনি কৈ যোৱাৰ পিছত মই নকলো যেনেকে চাহ দোকানত খালেকে গালিব পাৰে কোনোবা, অৰ্থাৎ সিহঁতৰ এটাই ধান্দা হ'ব নৱসেনাক কেনেকে গিৰাব পাৰে। সেইদিনাটো শিল মাৰিছিলে আপোনালোকে পাইছে, মাৰা কথা আছিল বোমা চমা। কিন্তু যেতিয়া আমি কলো যে আমি মানে কাউন্সিল ল'ম, 35টা চিট ল'ম, পাৰ্টি বনাম, তেতিয়া সদ্যহকে শিলটো মাৰিলে। এতিয়াতো আপুনি মাৰিবই, মহাৰাষ্ট্ৰ নিদিয়া। সেইকাৰণে কৈছো যে আমি আমাৰ জাতীয় সংগঠনবিলাক প্ৰথম আমি ঠিক কৰি ৰাখিব লাগিব, যে যেনেকে সিহঁতে BDC আমাৰ সংগঠনবিলাক মাতিছিল,
এইবাৰ যদি বৰলাদ সমস্যা বা ইহঁতে লোৱা কিবা ইছ্যুলৈ যদি কোনোবা সংগঠন যায় তেতিয়াহ'লে কিন্তু আপোনালোকে বয়কট কৰিব লাগিব যে এই সংগঠন আমাৰ কোনো দৰকাৰ নাই। তাৰ বাহিৰে যিমান সংগঠন আছে আমাৰ লগত আহি সেইটো লগ লাগো খাৰা হওক। আমি পলিটিকেল পাৰ্টিয়ে বনাম, যিসকলে বিজেপি কৰে, BPF কৰে, কংগ্ৰেছ কৰে, ADF কৰে, সেই পাৰ্টিত সোমাওক, সেই পাৰ্টিৰ দায়িত্ব লওক। তাত কিবা এটা পোৱাৰ আশাত যায়। আজিতো আমি ক্ষমতা ল'ম বুলি কৈছোঁ, ক্ষমতা লোৱাৰ পিছত আমি কৈছোঁৱে যে আজি শ্ৰীমন্তকো বা আমাৰ কি আছিলে এখন খৰগুটু গাঁও, সেইখন গাঁৱৰ যিখিনি সমস্যা মই ভাবোঁ 50 লাখ টকা যদি 1 বছৰত পায় বহুতখিনি সমস্যা সমাধান হৈ যায়। আমি BDC কাউন্সিল লোৱাৰ প্ৰথম ফাইনেন্সিয়েল ইয়াৰতে আমি এখন গাঁৱত 50 লাখ টকা দিম। ঠিক আছে। 2 নম্বৰ কথাটো যিমান ৰাস্তা ঘাট দলংবিলাক আছে আমি TMC 6 আণ্ডাৰ, কাৰণ 22লৈকে আছে TMC 6 আণ্ডাৰ আমি বনাই দিম। এইটোত আমাৰ অসমৰ একো পইচা নালাগে, চেণ্ট্ৰেলৰ পইচা আহিব। সেইটোত কি আছে, য'ত 200-250 বা 300 মানুহ থাকে তালৈকে পাকা ৰাস্তা হ'ব লাগে কানেক্টিভ। কিন্তু আমাৰ 1000 মানুহ আছে তথাপিও পৰা নাই, কাৰণ চব ক'লা বগা। অৰ্থাৎ আপোনালোকৰ হ'লে বগা হ'ব, সিহঁতৰ হ'লে ক'লা হ'ব। সেইটোৱে খেল। আৰু কিবা বেলেগ আছে? আজি আপোনালোকে ভাবক, ল'ৰা ছোৱালীবিলাক কিমান দুখ কষ্ট কৰি হাজিৰা কৰি কৰি পঢ়াইছে, আজি এটা চাকৰি নাই। এই যে DSC নামৰ কিবা ছাবচিডি আহে, তাৰ পৰা হাগ্ৰামাও 20 লাখ টকা খাইছে। মই তথ্য জনাম, যেতিয়া ইলেকশ্যন আহিব নহয় তেতিয়া জনাম কোনে কিমান খাইছে। অৰ্থাৎ সেইখিনি পইচাও আমাৰ ডেকা ল'ৰা ছোৱালীবিলাক নিদিয়ে। সেইকাৰণে কৈছোঁ 10,000 ল'ৰা ছোৱালী কমচে কম প্ৰথম বছৰতে যাতে সংস্থাপন কৰিব পাৰোঁ। হা, আজি বহুতে গাঁও গঠনৰ কাৰণে কেছ কৰিছিলে। আমাৰ বহুত এতিয়াও দালাল কিছুমান আছে, কেছ কৰাৰ নামত এতিয়াও পইচা দিয়ে, পইচা লৈ গৈছে। আপোনালোক কৈ দিলোঁ, গাঁও গঠন কেছেদি নহয়। যিদিনে আমাৰ কাউন্সিল হ'ব, কাউন্সিলে যদি প্ৰপ'জেল লয় যে এইখন গাঁও আমাৰ দৰকাৰ নাই, বিদেশী কাটি দিব লাগে, তেওঁলোকে প্ৰস্তাৱ লৈ দিব, ৰাজ্যপালে চহী কৰি দিব, ৰাষ্ট্ৰপতি কাটি পেলাই দিব। কোৰ্টে গাঁও গঠন কৰিব নোৱাৰে। তাৰপিছত মাটিৰ কথাটো আহিলে যে আপোনালোকে গৈ পাইছে যে যিটো PI লৈছে 4,50,700 বিঘা, সেইটো কিহৰ কাৰণে হৈছে যে আপোনালোকৰ হাতত যিখিনি ম্যাদী মাটি আছে সেই ম্যাদী মাটিৰ ওপৰত হৈছে। কাৰণ যিবিলাক ট্ৰাইবেল বুলি হৈছে মেক্সিমাম 1948 চনৰ হৈছে, আপোনালোকে এখন 72-75 হৈছে। তাৰপিছত যিখিনি মাটি কিনা বেচা হৈছে সেইখিনি মাটি তেওঁলোকে হৈছে অবৈধ মাটি, কিনা বেচা অবৈধ। সেইখন কেঞ্চেল কৰাৰ কাৰণে পাত্তাখন তেওঁলোকে লাগি আছে। অৰ্থাৎ এইখন কৰিলেহেঁতেন যদি চুক্তি আপোনালোকে MP নাপালেহেঁতেন। প্ৰস্তাৱ লৈছিলে কিন্তু নোৱাৰিলে। এইটো কাৰণে খাচ মাটিৰ কথাটো বেলেগ, খাচ মাটি আপোনালোকে এলটমেণ্ট নিদিয়ে, হয়তো ট্ৰাইবেল মানুহক দিব। যিটো ট্ৰাইবেল কি কয় ফৰেষ্ট জেনেৰেলৰ কথাটো কৈছে, তাতো সেই কণ্ডিশ্যন, যদি জেনেৰেল মানুহ হৈ বোলে তেওঁলোকে কিমান 75 বছৰ ডকুমেণ্ট দিব লাগিব। আছে 75 বছৰ ডকুমেণ্ট, আৰু তেওঁলোকে হ'লে 25 বছৰৰ। আৰু সেইটো কি কৰিছে তেওঁলোকে গম পাইছে যে খৈৰগুটু গাঁও নহয় এইখন, আৰু 10 কিলোমিটাৰ জংঘলৰ ভিতৰতো সেইখন গাঁৱৰ নামত দিছে খৈৰগুটু, যাতে দৌৰিব নোৱাৰে। কাৰণ অফিচটো কাগজটো এটা হাতত, প্ৰতিজন অফিচাৰ প্ৰতিজন বিষয়া এটা হাতত। খৈৰগুটু গাঁওখন এইখনে 10 কিলোমিটাৰ দূৰ নাজানে, গোটেই চবখিনি হ'ব খৈৰগুটুৰ নামত। সেইকাৰণে আদিবাসীবিলাক বুলিব তেওঁলোকৰ মাটি কেতিয়াও নহয়, কাৰণ তেওঁলোকে ফৰেষ্টত গাঁও দিছে, নাম দিছে, সেইখন নামত কোনো ডকুমেণ্টছে নাই। বুজি পালে খেলটো? বুজি পালে? এতিয়া আছুৱে অসম চুক্তি কৰিলে 40 বছৰ পিছত সংবিধান সংশোধন কৰিব যায় আছে 6 নং দফাৰ মতে। কিন্তু সিহঁতে চুক্তি কৰিলে, চুক্তি নকৰিলে সংবিধান বদলালে 62 হৈ গ'ল, কৰিলে। সেইকাৰণে কৈছোঁ যে আমি যদিও কৈছোঁ তেওঁলোকক, তথাপিও তেওঁলোকে বহুত খেলা খেলিব। কিন্তু আপোনালোকে এটা কথাই ভাবক যে আপোনালোকে হয়তো এজন মানুহক ভোট দিছে, লিডাৰ বনাইছে এটা স্বাৰ্থ, আপোনালোকৰ নিজৰ স্বাৰ্থ। মই নিজে ট্ৰাইবেল মানুহ, মইতো ভাবি ভালেই হ'ব লাগিছিল, চালা ভাতটো আমি বেছিকৈ পাম। হা, কিন্তু আমি বিশ্বাসটো কৰিব, কাৰণ আপোনালোকে আমাক এটা বিশ্বাস লৈ এটা হেৰি লৈ আমাক ভোট দিছিলে, আমি সেইটোহে বুজি পাওঁ। আৰু এই BDC শ বছৰ ধৰি যিবিলাক মানুহ বসবাস কৰিছিলে, আজি বহুতে ক'ব পাৰে যে বাংলাদেশী কথাটো, এটলিষ্ট অবিভক্ত গোৱালপাৰ সেই কথাটো ক'ব নোৱাৰে। কাৰণ এই অবিভক্ত গোৱালপাৰ বৰ্ডাৰটো কেতিয়াবা শংকৰ আছিল, কেতিয়াবা হয়তো মানস আছিল, কেতিয়াবা হয়তো আমাৰ মংগল নৱাবে শাসন কৰিছিল, কেতিয়াবা হয়তো কোনোবা নৰন চিলাৰে বা কোনোবাই কৰিছিলে। বেলেগত ক'ব পাৰে, কিন্তু ইয়াত ক'ব নোৱাৰে। ইয়াত মানুহবিলাক শ বছৰ আদিবাসীবিলাকৰ আগৰ কথা বাদ দিয়ক, অন দা ৰেকৰ্ডে 1840 চনত ব্ৰিটিছে আনিছিলে, বাকী আগৰবিলাক বাদ দিয়ক। সেই হিচাপে তেওঁলোকৰ 200 বছৰ হৈ এতিয়া, হয়নে নহয়?
কচৰটো কমাই নালাগে তেওঁলোকৰ কেতিয়া আহিছিল কোনো ভাৱে কোনো নালাগে তেওঁলোকৰ সিদিনালৈকে ৰজা আছিল ৰাজ্য আছিল গতিকে শ শ বছৰ ধৰি বসবাস কৰা মানুহখিনি তেওঁলোকে ট্ৰাইবেল নহল বুলিয়ে তেওঁলোকৰ অধিকাৰ নাথাকিব এইটো কি মানি লোৱা যায় সেইকাৰণে কৈছো তেওঁলোকে যিমান ষড়যন্ত্ৰ কৰে কৰক কেৱল আমাৰ মানুহখিনি ঠিক থাকিলে হ'ল আৰু কৈছে অলৰেডি সুভাষে কৈছে বা চবৰে মনত আছে যে শ্ৰীৰামপুৰ যিহেতু অপেন চিট ইয়াতে 10টামান কেণ্ডিডেট হ'ব আমি এটা খেতি হ'ব কেণ্ডিডেট 9টা হয়তো আমাৰ বিৰুদ্ধে যাবলৈ নাযাব তাৰে হয়তো 2-4টা বুজি পায় পাইকেনে তেওঁ নাযাব পাৰে কিন্তু 2-এটা যাবও পাৰে সেইকাৰণে কৈছো কেণ্ডিডেট যিমানেই নহওক কেলে আজি ইমানৰ মাজত আমাক কেলে কেণ্ডিডেট বাচিছে আজি বহুতো কংগ্ৰেছৰ ভাল পোৱা মানুহ আছে বিজেপি ভাল পোৱা মানুহ আছে তথাপিতো সিহঁতে আমাক ভোটটো দিছে কাৰণ জানে যে নৱসৈনিক তেওঁলোকৰ নিজৰ স্বাৰ্থত প্ৰয়োজন আছে নৱসৈনিকৰ কাৰণে নহয় সেইকাৰণে কৈছো আমাক MCLটো প্ৰয়োজন আছে কিয় কাৰণে আপোনালোকৰ কামখিনি কৰাৰ কাৰণেহে তাৰ কাৰণে নহয় আজি খালে গৈছে নিজৰ কাৰণে গৈছে ৰাইজৰ কাৰণে যোৱা নাই তাত আমাৰ ক'বলৈ তেওঁ গৈছে পইচা পাইছে লৈছে তেওঁ খোলা শেষ সেইটো তেওঁলোকৰ বেটা তেওঁলোকে বিভিন্ন এটা কেণ্ডিডেট দিয়ে নিদিয়ে তেওঁলোকে জিকাব পাৰে কিন্তু আমাৰ বিষয় নহয় গতিকে আৰু আমাৰ কমিউনিটি চাওক আজি অবৰা বুলি ক'লে আমাৰ মাইনৰিটিখিনি হয়তো চবতকৈ বেছি আছে তাৰপিছত আদিবাসী আহিলে তাৰপিছত ৰাজবংশী আহিলে বেংগলী আহিলে আমাৰ কলিতা বৈশ্য ব্ৰাহ্মণ লেখা মানুহ তেওঁলোকৰ 2-3 লাখ মান আছে তেওঁলোকৰ কম নহয় তাৰপিছত কি কয় বঙালীসকল আছে নেপালীসকল আছে আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহ আজি বেলেগ নহ'লেও ওদালগুৰি টাউনতে প্ৰায় 10,000 মান আছে সিহঁতৰ তেওঁলোকে এটা সমষ্টি দাবী কৰিব পাৰে কিন্তু আমাৰ অপেন সমষ্টি আছে মাত্ৰ 10টা তাতে দিহিঙত আমাৰ যিটো MCL আছে আজিৰ দিনতো আজি ইলেকশ্যনলৈ জিকা অৱস্থাত আছে তেওঁ যদি এক্টিভ নহ'লহেঁতেন তেওঁ যদি আমাৰ বিৰুদ্ধে গ'লে তেওঁকতো টিকেটটো আমি কাটি দিব পাৰিলোহেঁতেন গতিকে আজি একে চাটত তেওঁক আমি টিকেট কাটি অৰ্থাৎ 9টা থাকিল 9টাত আমি কেনেকৈ মিলাম আপোনালোকে কওকচোন এতিয়া যদি ফৰ্মুলা আছে কিবা যে যেনেকুৱা আমি কলহ এটা বনাওঁতে এটা মানে মল এটা থাকে তাত সোমাই দিলে হৈ গ'ল যদি তেনেকুৱা ফৰ্মুলা আছে কওক তেতিয়াহ'লে আমি একেবাৰে তাতে গঢ়াই দি আমি লৈ কৰিলোঁ অৰ্থাৎ এই 9টা চিটত বাছি আমি এইটো মান দিব লাগিব কোনোবা কমিউনিটিত 2টা কৰিব পাৰে কোনোবা নকৰিবও পাৰে কিন্তু আমাৰ সেই উদ্দেশ্য নহয় আমাৰ এটাই সেই উদ্দেশ্য হ'ব লাগে কাৰণ তেতিয়া পলিটিক্স কৰিব যে চাহ আমি মুছলিম আছোঁ আমাৰ মাত্ৰ 2টা দিলে আমি 5টা পাব লাগিল ক'ব যে আমাৰ ইমান বেংগলী আছে আমাক 4টা দিব আছে আমাক মানে এটাও দিলে আজি ৰাজবংশীবিলাক ক'ব আমি দিব পাৰিম ভাই ৰাজাৰ বংশ আমাকতো 5টা লাগিব গম পাইছেনে কাৰণ মই পিছত কোৱা কথা নহয় খোলা বুলি কৈছোঁ আৰু এই চব কিন্তু আমি সহ্য নকৰে আমি এটা কথাই জানো যে BTC ৰাইজৰ অনাবৰ ৰাইজৰ স্বাৰ্থত আমাৰ এইবাৰ কাউন্সিল লাগে তাৰ কাৰণে আমি যিটো সিদ্ধান্ত ল'লে ভাল হয় বুলি হ'ব আমি সেইটোৱে ল'ম তাত কলা আছে বগা আছে কোনোবা ৰাজবংশী আছে আদিবাসী কোনোবা মান্যতা আমি কথা নাযায় যদি তেনেকুৱা হয় আমাৰ এতিয়া হিন্দু মুছলিম লাগিব ইয়াত সেনেকুৱা ধৰণৰ আৰু আগৰ নিচিনা আহিব ঠিক আছে কংগ্ৰেছৰ সেইকাৰণে মাৰা গৈছিলোঁ যে যেতিয়া লোকসভা আহিছিল তেতিয়া কংগ্ৰেছ বুলি ক'লে মাত্ৰ মাইনৰিটি মানুহখিনি তেওঁলোকৰ ফেভাৰত আছিল মই কৈছিলোঁ যে আমি ইয়াত কমচে কম হিন্দু মুছলিম পলিটিক্সটো বন্ধ কৰিব লাগিছিল ইয়াত বিজেপি কেণ্ডিডেটক বা ভিতৰত কেন্দ্ৰ আমি পৰাস্ত কৰি চাইছোঁ আপোনালোকে কেন্দ্ৰীয় কিন্তু তেওঁলোকে কথা আমাৰ কথা নুশুনিলে আজিতো কংগ্ৰেছৰ অৱস্থা আপোনালোকে দেখিলে ঠিক তেনেকৈ এয়াই দিব কথাটো চাচা কমাৰ মানুহ কিমান ভাল পায় মই সিদিনাও কৈছিলোঁ যদি চাচাৰ ভৰিত ধৰিলে আমি ভৰিত ধৰিম মই ধৰিম আমাৰ চবেই ৰাইজে ধৰিব যদি ভৰিত ধৰিলে হয় তেতিয়া আমি ভৰিত ধৰিম কাৰণ তেওঁ কেন্দ্ৰীয় দিব আমাৰ মাজত ভোট 4টা ভাগ হ'ব তেতিয়াও কৈছিলোঁ মই যে আপোনাৰ যিকেইটা কেন্দ্ৰীয় সেইটো BPF কেন্দ্ৰীয় আৰু আমাৰ কথাটো সঁচা হৈছে গোটেই মাহৰ BPF গ'ল এইবাৰ কৰিব সেই খেলাটো সিদিনা আমিনুল ভাষাভাৱে কৈছে যে বৰাবৰটো অলপ ভাল নালাগে সেইটো হ'লে অলপ ৰাতি কমিউনিটিৰ মাজত হয় সেইকাৰণে আমি সেইটো কাৰণে চিকিউৰিটি গাৰ্ড দিছে বৰাবৰ সমস্যা কেতিয়া সমাধান হ'ব যদি ৰাজনৈতিক বুজাবুজি হয় ৰাজনৈতিক বুজাবুজি কি হ'ব যে যদি অবৰৰ অধিকাৰখিনি মানি লৈ তেতিয়াহে হ'ব যদি মানি নলগে চাৰেণ্ডাৰ কৰিব যায় তেতিয়াহ'লে কেতিয়াও নহয় সেই কাৰ্বি আংলঙৰ নিচিনা আজি আপোনালোকে মনত ৰাখক আজি কিমান তাৰিখ 12 তাৰিখ ছেপ্টেম্বৰ 2019 হয়নে আৰু 50 বছৰ পিছত যদি আমি যি ভাবিছিলোঁ কৰিব নোৱাৰোঁ 50 বছৰ পিছত ইয়াৰে মানুহে ক'ব যে MP আহি যিখিনি কথা কৈছিল সেইখিনি কৰা হ'লে আমাৰ এই অৱস্থা নহ'লহেঁতেন তেওঁলোকে মই কৈছোঁ তেওঁলোকে সংবিধান সংশোধন কৰি গোটেইখিনি কৰি পেলাইছে সুপ্ৰিম কোৰ্টৰ উকিল এজন এই যে গাঁও ভোটৰ কাৰণে যোগেশ্বৰে কেছ কৰিছিলে কেছ কৰিব নালাগে কৰিছিলে ৰাইজৰ পইচা 30-40 লাখ পইচা খালে তেওঁ তাক ডকুমেণ্টছখিনি আনিব যেন কৈছে বোলে MP চাহাব মই কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকৰ ভাল হয়
তাতকৈ বেলেগ একো নাই, কাৰণ অলৰেডি চব শেষ হৈ গৈছে। ইয়াত এখন এনেকুৱা এছেম্বলি, এনেকুৱা কাউন্সিল বনাই দিছে যাৰ লেজিছলেটিভ পাৱাৰ আছে, মোটামুটি অসম চৰকাৰৰ তলতে। সিহঁতে উন্নয়নৰ প্ৰায়ৰিটি সিহঁতে বনায়, গোটেইখিনি সিহঁতে কৰে। তথাপিতো আমি তাৰ লগত লাগি, কাৰণ আমি জানো যে আমাক মানুহে ইমান আশা, ইমান ভৰসা বা ইমান মানুহৰ আশীৰ্বাদ আছে, এইখিনি যদি আমি ভালকৈ পলিটিকেলি ব্যৱহাৰ কৰিব পাৰোঁ, আমি নিশ্চয় সিহঁতৰ এদিন দিব পাৰিম। আজি দেখিছে যি হাগ্ৰামাৰ ইমান দমন আছিল, আজি নিজৰ পাৰ্টি শেষ কৰি সিহঁতে কৈছে ইউপিপিএল ভাঙি দিব, এটা পাৰ্টি কৰিব। তাৰে সভাপতি হাগ্ৰামা হ'ব, তেতিয়া সি চিপ হৈ থাকিব পাৰিব। যদি দুটা হয়, ইউপিপিএলে বেছিকৈ দিলে কালি তাক চিপ নাৰাখিব। উৰ্খাৰ লগত ইমান দুশ্মন, উৰ্খাই সদায় হাগ্ৰামা ভাঙাৰ কাৰণে চেষ্টা কৰে, তথাপিও চালা উৰ্খাক ৰাজ্যসভাত দি দিম, তথাপিতো সি হাগ্ৰামা চিপ হৈ থাকিব। যদি আপোনালোকে এই গোটেই পৰিকল্পনা ব্যৰ্থ কৰিব খোজে, আমাৰ এটাই উপায় আছে, আমি গোটেই দল সংগঠন মিলি আমাৰ পাৰ্টি চাৰ্টি বনাই আমি আমাৰ কেন্দ্ৰীয়বিলাক জিকাব লাগিব। আৰু মই ক'লোৱে চিমল তুমুলবাসীৰ ৰাইজৰ বা আমাৰ কৰদিবি ৰাইজৰ যিখিনি সমস্যা, এইখিনি এটা বছৰৰ 2টা বছৰ সমস্যা। এইখিনিৰ কাৰণে আমি 16, 17 বছৰ, 50 বছৰ লিখিব দৰকাৰ নাই। আৰু যদি নহয় তেতিয়াহ'লে এই নদী ইয়াত নহয়, এইটো চিমললৈকে যাব। কাৰণ এইখিনি গ'লে ভালেই হ'ল, হা ক'লে নদীৰ জেগাত সাগৰ হ'ল আৰু মানুহখিনি ক'ত গ'ল? কিবা অসুবিধা হ'ব নেকি? ক'ব যে আমি বাংলাদেশলৈ এদিন ৰাস্তা বনাম, ক'ব হয় নহয় নদী দি, হা? সেইকাৰণে যদি আপোনালোকে নিজৰ সমস্যা সমাধান চায়, যদি আপোনালোকে সঁচাকৈ ইয়াত উন্নয়ন চায়, তেতিয়াহ'লে এটাই উপায় আছে, এইবাৰ মানে ইহঁতক পৰিৱৰ্তন কৰিব লাগিব। সেইকাৰণে কৈছোঁ চলো পাল্টাই বেলেগ কাৰণ নহয়, এইটোহে কাৰণে তাহলে আমি ইয়াক পাল্টাব লাগিব। ৰাইজ, আজি আমি গোটেই 40টা সমষ্টি আমি ঘূৰি আছো, আৰু কেইটামান সমষ্টি বাকী আছে। আমি গোটেইখিনিতে ঘূৰিম, দিন ৰাত আমি মেহনত কৰি অসুবিধা একো নাই। কিন্তু মই এটাই অনুৰোধ যে আপোনালোকে যাতে এইবাৰ এনেকুৱা কোনো মানুহক প্ৰশ্ৰয় নিদিয়ে যে আমাৰ মাজত ভাঙোন আনিব পাৰে, যে আমাৰ মাজত খেলি মেলি সিহঁতক জিকিব পাৰে। মই সেইকাৰণে আমাৰ জাতীয় সংগঠনৰ যিবিলাক আছে ল'ৰা, তলৰবিলাকে প্ৰায় ৰাইজৰ লগত মিলি আছে, তেওঁলোকৰ অসুবিধা নাই, ওপৰবিলাকে অলপ কিবা কিবি হতাবন্ধ কৰে। সেইকাৰণে ৰাইজক কৈছোঁ যে এই ক্ষেত্ৰত চকু কাণ খুলি ৰাখিলে হ'ল। যদি আপোনালোকৰ বিৰুদ্ধে কোনোবা যায়, ই ভাই হয়, বন্ধু হয়, ভতিজা হয়, যিয়ে নহয়, তাক কিন্তু আমি নিজৰ বুলি ভাবি লাভ নাই। ঠিক আছে? বিষ্ণুৰাভাই কি কৈছিল? যদি দেশৰ মংগল চাই 2টা পঠা বুলি যায়, কৈছে হয় নহয়? কলা আৰু চাদা, অৰ্থাৎ যেনেকে ব্ৰিটিছবিলাক যেনেকে শোষণকাৰী, আমাৰ ইয়াৰ পুঁজিপতিবিলাক শোষণকাৰী। আজি আমি এনেকুৱা সমস্যাত লাগি আছো, আজি আমাৰ এইবিলাক সংস্থাপন নাই, ঘৰ ভাঙি ছিঙি গৈছে, NRCৰ দাম অহা নাই, কিন্তু আমি এইবিলাক লাগি থাকিব লগা হৈছে। আমাক এনেকুৱা জেগাত সোমাই দিছে যে আমাৰ গলত ডিঙি ৰছী লগাই দিছে, কেতিয়া টানিব ঠিক নাই, টানিলে খতম। আৰু NRCৰ ক্ষেত্ৰত মই লাষ্ট ক'ব ওলাইছোঁ যে NRCৰ ক্ষেত্ৰত কাৰোবাৰ যদি নামো অহা নাই, ভয় খাব কোনো দৰকাৰ নাই। অলৰেডি চৰকাৰে কৈ দিছে যে NRCৰ নাম নাহিলেও তেওঁলোকৰ ভোট কাটা নাযায়, কিবা কাটা নাযায়, ক'ব বাধ্য হৈছে তেওঁলোকক। কাৰণ যেতিয়া 10-12 লাখ হিন্দু বংগলী মানে নাম কাটা গ'ল, তেওঁলোকে যদি সেইখিনি নকয়, তেওঁলোকে আহাবাৰ। আৰু হিন্দু বংগলী ভাইসকলৰ বহুতে ভাবিছিল বোলে কেব আহিব, কিবা আহিব, NRCৰ নাম নাহিলেও কথা নাই। কিন্তু কেবটো যে আনিব, কেব আনিলে কেবত নাম সোমাব নাগৰিক বুলি, কিন্তু ভোট দিব নাপাব পাৰে। আৰু আপোনালোকে জানে যে ইয়াতে কেৱল আমাৰ সেই নেতাবিলাকে, চৰকাৰ চলাই থকাবিলাকে কেৱল ভোটৰ সময়তে আহি ইয়াতে, হা? যদি ভোটটো নাথাকে চালে খবৰে নল'ব, যা যিগৰা কৈ থাকে। ঠিক আছে? সেইকাৰণে আমি কৈছোঁ যে আমি আৰু এইবিলাকত ভুল যাই লাভ নাই। সেইকাৰণে আমি কেৱল বিৰোধে কৰা নাছিলোঁ, কাৰণ আমি কৈছিলোঁ কেবটো লিলিবৰ নিচিনা। তেওঁলোকে ইয়াতে এইখিনি মানুহৰ কাৰণে বেংগলৰ শাসন লোৱাৰ কাৰণে তেওঁলোকে ভাবি আছে আনিব। আজি নেপালীবিলাকে, তেওঁলোকৰ সংগঠনবিলাকে সদায় মিটিং বহে, একদম হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ বহি বহি এতিয়া আমাৰ বাক্সা, চিৰাং, কোকৰাঝাৰ 50-60% নেপালী নাম নাই।